ইউটিউব ডাউনলোড কৰি পেলাই তাত চিনেমা চাই আছে, আমি ইয়াতে বহি গম পাওঁ আৰু ইয়াৰ পৰা আমি সেইটো ডিএক্টিভিটো কৰি দিব। এই বিষয়টো যেহেতু আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ তেওঁলোকৰ, গতিকে আমি ছাত্ৰ ছাত্ৰীসকল বা বিভিন্ন ফালৰ পৰা আবেদন নিবেদন পাইছোঁ, কিন্তু যে একাদশ শ্ৰেণীৰ যিটো পৰীক্ষা, একাদশ শ্ৰেণীৰ পৰীক্ষাটোত পাছ ফেইল নহয়, ছাত্ৰ ছাত্ৰীসকল অট'মেটিক উত্তীৰ্ণ হয়, কিন্তু তেওঁলোকে যিহেতু ইণ্টাৰনেল এছেছমেণ্ট এটা তেওঁলোকৰ বাবে প্ৰয়োজন। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই কথাখিনি আমাক বিশ্লেষণ কৰি চাবৰ কাৰণে কৈছে আৰু বৰ্ডে মই ভাবোঁ যে খুব সোনকালে এইখিনি মুখ্যমন্ত্ৰীয়ে যিটো আহ্বান জনাইছে, আহ্বানৰ প্ৰতি সঁহাৰি জনাব। এই মোবাইল ডিভাইচ মেনেজমেণ্ট ছফ্টৱেৰৰ পৰা ছফ্টৱেৰৰ জৰিয়তে আমি গুৱাহাটীৰ পৰাই প্ৰত্যেকটো টেবলেটত কোনে কি এক্টিভিটি কৰিছে আমি ইয়াতে গম পাওঁ। কোনোবাই যদি 3 ঘণ্টা সময় তাতে কিবা প্ৰকাৰে ইউটিউব ডাউনলোড কৰি পেলাই তাত চিনেমা চাই আছে, আমি ইয়াতে বহি গম পাওঁ আৰু ইয়াৰ পৰা আমি সেইটো ডিএক্টিভিটো কৰি দিব পাৰোঁ। গতিকে টেবলেটটোতে কিছুমান ব্যৱস্থা কৰি দিয়া হৈছে। এতিয়া ইনষ্টাগ্ৰাম কৰি লাষ্ট ষ্টুডেণ্ট হৈ গ'ল, সেইটো আমি কৰিব বিচৰা নাই। আপুনি বেষ্ট হৈয়ে থাকক।